নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটি ভাল খবৰ লৈ আহিছো আজি তোমালোক যদি অসমৰ স্থায়ী বাসিন্দা হয় আৰু তোমালোকে যদি অসম তথা অসমৰ বাহিৰত উচ্চ শিক্ষা গ্ৰহণ কৰি আছা তেতিয়া হলে তোমালোকৰ কাৰণে এক বিশেষ আঁচনি অসম চৰকাৰে লৈ আহিছে অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনি বুলি এখন বিশেষ আঁচনি অসম চৰকাৰে আনিছে অৰ্থাৎ তোমালোকে এই আঁচনিখনৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত লোন পাবৰ কাৰণে সক্ষম হ'বা আৰু ইয়াত তোমালোকে ৰাজ সাহায্য পাবৰ কাৰণে সক্ষম হ'বা অৰ্থাৎ তুমি যদি বেংকৰ পৰা 2 লাখ টকা লোন লোৱা তেতিয়া হলে তাত তোমালোকে যিমান এই ইন্টাৰেষ্ট দিব লাগিব চৰকাৰৰ পৰা যদি তোমালোকে লোন লোৱা তাতকৈ কম টকা ইন্টাৰেষ্ট দিব লাগিব কাৰণ ইয়াত তোমালোকে ৰাজ সাহায্য পাবৰ কাৰণে সক্ষম হ'বা এই 2024 চনৰ সেপ্টেম্বৰ মাহৰ 5 তাৰিখ অৰ্থাৎ শিক্ষক দিৱসৰ দিনা এই আঁচনিখন মুকলি কৰা হ'ব গতিকে এই তোমালোকে 5 তাৰিখলৈকে অপেক্ষা কৰা কোন কোন ইয়াৰ কাৰণে যোগ্য বিবেচিত হ'ব কোনে কোনে এপ্লাই কৰিব পাৰিব কিমান ইয়াৰ কাৰণে এই ইনকাম কিমান হ'ব লাগিব এই ডিটেইলছ তোমালোকক পৰৱৰ্তী পৰ্যায়ত তোমালোক জনোৱা হ'ব কিন্তু তোমালোকৰ কাৰণে এটা ভাল খবৰ যে কি তোমালোকে কিবা কাৰণত আৰ্থিক অনাটনৰ বাবে যদি শিক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ পাইছিলা যে কি বাহিৰত যাব পৰা নাই বা শিক্ষাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হৈছিল কিন্তু এতিয়া তোমালোকে অভিনন্দন এক শিক্ষা ঋণ ৰাজ সাহায্য আঁচনিৰ জৰিয়তে তোমালোকে 2 লাখ টকা পৰ্যন্ত এই শিক্ষা ঋণ পাবৰ কাৰণে সক্ষম হ'বা অৰ্থাৎ তোমালোকে যেটো ৰাজ সাহায্য পাবা গতিকে তোমালোকে ইয়াৰ জৰিয়তে লোন লৈ তোমালোকৰ যি এই শিক্ষা সম্পূৰ্ণ কৰিব কাৰণে সক্ষম হ'বা গতিকে পৰৱৰ্তী পৰ্যায়ত ইয়াক লৈ ডিটেইলছ কথা জনাবৰ কাৰণে চেষ্টা কৰিম ভিডিঅটো তোমালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিবা ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা